দিছপুৰত চিটি চেলেঞ্জাৰ ইণ্টাৰ গ্ৰুপ ট্ৰফীৰ সফল সামৰণি। চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ উদ্যোগ ছিনিয়ৰ শাখাত খেলুৱৈৰ ক্ৰীড়া প্ৰদৰ্শন। দিছপুৰৰ জনতা ভৱন খেলপথাৰত বুধবাৰে অনুষ্ঠিত হয় চিটি চেলেঞ্জাৰ ইণ্টাৰ গ্ৰুপ ট্ৰফীৰ ছিনিয়ৰ শাখাৰ ফাইনেলৰ মহাৰণ। চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ ছিনিয়ৰ শাখাৰ মেচত অংশগ্ৰহণ কৰিলে চিটি ছুপাৰ জায়েণ্টছ, চিটি ছুপাৰ কিংছ আৰু চিটি ছানৰাইজাৰকে ধৰি একাডেমীটোৰ মুঠ ৩টা ক্ৰিকেট দলে। ৰাউণ্ড ৰবিন পদ্ধতিত অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰতিটো দলে লীগ পৰ্যায়ত খেলিলে 4খনকৈ মেচ। ৰান ৰেটৰ দিশৰ পৰা শ্ৰেষ্ঠ দুটা দলে খেলিলে ফাইনেলৰ মেচ। সমাগত ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টত যাতে চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াব পাৰে তাৰ বাবে প্ৰস্তুতি মেচ হিচাপে একাডেমীৰ কৰ্তৃপক্ষই আয়োজন কৰিছে এই প্ৰতিযোগিতা। এই সন্দৰ্ভত জনালে প্ৰাক্তন ৰঞ্জী খেলুৱৈ তথা একাডেমীটোৰ স্বত্বাধিকাৰী গৌতম হাজৰিকাই। আজি আপোনাৰ চিটি চেলেঞ্জাৰৰ ছিনিয়ৰ গ্ৰুপৰ খেলা ফাইনেলখন হৈ গ'ল। অলৰেডি আপোনালোকে গমেই পাইছে, আমি 3টা গ্ৰুপত খেলা পাতিছিলোঁ, 3টা এজ গ্ৰুপত, জুনিয়ৰ, ছাব জুনিয়ৰ, ছিনিয়ৰ্ছ। অলৰেডি জুনিয়ৰ আৰু ছাব জুনিয়ৰ আপোনাৰ যোৱা 5 তাৰিখে শেষ হৈ গৈছে তেওঁলোকৰ খেলা। এতিয়া বাকী কেইখনমান খেলাৰ ফাইনেলখন আছিলে আপোনাৰ ছিনিয়ৰ গ্ৰুপৰ। তো আমি ছিনিয়ৰ গ্ৰুপৰ ফাইনেলখন আমি দুদিনীয়া কৰিছিলোঁ। হোৱাইট ড্ৰেছ, ৰেড বল, হোৱাইট ছাইড স্ক্ৰীণত। আগৰ খেলাবিলাক আমাৰ ব্লেক ছাইড স্ক্ৰীণ, হোৱাইট বল, কালাৰ ড্ৰেছত চলি আছিলে। এটা উদ্দেশ্য আমি ছিনিয়ৰখন আমি দুদিনীয়া কৰিলোঁ, যিটো নুৰুদ্দিনৰ ছিনিয়ৰ ডিষ্ট্ৰিক্ট খেলাবিলাক আহি আছে। তো আমাৰ যিখিনি ছিনিয়ৰ প্লেয়াৰ্ছ আছে বা 19ৰ প্লেয়াৰ্ছ আছে, সেইখিনিৰ কাৰণে আমি এই খেলাখন পাতিলোঁ বহুত চিন্তা কৰি, যাতে তেওঁলোকে গৈ ইণ্টাৰ ডিষ্ট্ৰিক্টত আগতে 2-এখন মেচ এনেকুৱা দুদিনীয়া মেচ খেলি গৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট পাৰ্টিচিপেট কৰিলে তেওঁলোকৰ কাৰণে অলপ সহজ হ'ব। সেই উদ্দেশ্যলৈ পাতিলোঁ আৰু ছাকচেছফুলো হ'লোঁ। ধৰক 2টা টীমৰ মাজত খেলা হ'ল, আপোনাৰ চিটি ছুপাৰ জায়েণ্টছ আৰু চিটি ছুপাৰ কিংছ আৰু চিটি ছানৰাইজাৰ্ছৰ মাজত। চ' এটা টীমে ভালেই খেলিছে, 2টা ইনিংছতে এটা টীমে 250 ৰান, 300 ৰান এনেকৈ ৰান কৰিছে। ভাল লাগিছে চাই, যাতে তেওঁলোকে শিকিছে যাতে উইকেটত থাকি খেলিব লাগে। কাৰণ ইনিংছৰ খেলাত আপুনি উইকেটত থাকি খেলিব লাগিব, পাৰ্টনাৰশ্বিপ বনাব লাগিব। 2-3টা উইকেট পৰিছে পিছত আকৌ খেলাখন পাৰ্টনাৰশ্বিপ কৰি আকৌ আগুৱাই নিব লাগিব। এই বস্তুবিলাক তেওঁলোকে ইয়াতে দেখা পালোঁ কৰা, আৰু মই সেইকাৰণে আমি ভাবিছোঁ যে এইখিনি ছাকচেছফুল হৈছোঁ আমি। ছিনিয়ৰত আমাৰ 3টা আছিলে, তেওঁলোকৰ মাজত আমি ৰাউণ্ড ৰবিন খেলালোঁ। দুবাৰকৈ খেলা 4খনকৈ লীগৰ মেচ পালে প্ৰত্যেকটা টীমে। তাৰপিছত যোন 2টা টীম ৰান ৰেটৰ সৈতে ফাৰ্ষ্ট ছেকেণ্ড হ'ল, তেওঁলোকৰ মাজত আমি ফাইনেলখন পাতিলোঁ। ইণ্টাৰ ডিষ্ট্ৰিক্ট আহি বিহু পিছৰ পৰাই আৰম্ভই হ'ব। ইণ্টাৰ ডিষ্ট্ৰিক্ট ছিনিয়ৰ এতিয়া ধৰক আমাৰ ল'ৰা বিভিন্ন ডিষ্ট্ৰিক্টত আছে আমাৰ ল'ৰাখিনি। চ' ভালকৈ আশা কৰিছোঁ যে ভাল খেলিব তেওঁলোকে। এতিয়া ধৰক সদ্যহতে আমাৰ আণ্ডাৰ 14ৰ খেলা হৈ গ'ল ইণ্টাৰ ডিষ্ট্ৰিক্টত। আণ্ডাৰ ডিষ্ট্ৰিক্টতো আমাৰ ল'ৰা সেনেকৈ অল অভাৰ আছামত আছিলে আৰু ভালে খেলিছে। যিকেইজন আছিলে তেওঁলোকৰ টীমবিলাক ছেমিফাইনেল ফাইনেললৈকে গ'ল, খেলিলে। ভাল লাগিছে যে তাৰপৰা 2-এটা মেইন কেম্পলৈ পিক আপ হ'ব। আমি সেইটোৱে বিচাৰোঁ, যাতে আছাম টীমলৈ ছিলেকশ্যন কেম্পলৈ আগুৱাই যাব পাৰে। তাৰপিছত তেওঁলোকৰ পাৰফৰ্মেঞ্চ পায় নাপায় সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। আমি যিখিনি পাৰোঁ আগুৱাই দিবলৈ দিছোঁ আৰু সেইখিনি দিয়াৰ কাৰণে আমি সফল হৈছোঁ। ফাইনেলৰ মেচৰ অন্তত খেলুৱৈসকলক বঁটা বিতৰণ কৰে বিশিষ্ট অতিথি তথা জ্যেষ্ঠ খেলুৱৈসকলে। সামৰণি অনুষ্ঠানত উপস্থিত থাকিল আইকনৰ স্বত্বাধিকাৰী দেৱাশিষ বৰা, প্ৰাক্তন ৰঞ্জী খেলুৱৈ বিপুল দাস, ৰঞ্জী খেলুৱৈ ৰাহুল হাজৰিকা, ঋষভ দাস, একাডেমীটোৰ স্বত্বাধিকাৰী গৌতম হাজৰিকা আদি বিশিষ্ট ব্যক্তি। এনে টুৰ্ণামেণ্টৰ জৰিয়তে খেলুৱৈসকলে আগন্তুক ছিনিয়ৰ আন্তঃজিলা প্ৰতিযোগিতাৰ বাবে একাডেমীৰ খেলুৱৈসকল সাজু হ'ব পাৰিব বুলি আশাবাদী ৰঞ্জী খেলুৱৈ ঋষভ দাস। ভালে গৌতম ছাৰে এইখন খেল অৰ্গেনাইজ কৰিছে, ফাইনেলখন 2 ডেজ কৰিছে। আপকামিং ইণ্টাৰ ডিষ্ট্ৰিক্ট খেল আহি আছে, চিনিয়ৰ ডিষ্ট্ৰিক্ট ভাল প্ৰিপাৰেশ্যন হ'ব ল'ৰাবোৰৰ। চ' ভাবোঁ কি এনেকুৱা টুৰ্ণামেণ্ট হ'লে ল'ৰাবোৰে ভাল মেচ প্ৰেক্টিচ পায়। চ' হেল্প হয় ল'ৰাবোৰৰ নিজকে প্ৰিপেয়াৰ কৰিবৰ কাৰণে।
ক্ৰীড়া অনুৰাগীৰ আশা সমাগত ছিনিয়ৰ আন্তঃজিলাত দুৰ্দান্ত প্ৰদৰ্শনেৰে চিটি ক্ৰিকেট কোচিং চেণ্টাৰলৈ গৌৰৱ কঢ়িয়াই আনক একাডেমীটোৰ খেলুৱৈয়ে। চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে। জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী।